হয় ৰাজীৱ, যে আজি সকলোৰে মনত যথেষ্ট উৎসাহ, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে মনোনয়ন দাখিল কৰিব আৰু তাৰ বাবে মোৰ পাছফালৰ পৰিৱেশ দেখি আপুনি অনুমান কৰিব পাৰিছে যে ঢোলে ডগৰে সকলো সাজু হৈ আছে। কোনোবাই ঢোল লৈ আহিছে, কোনোবাই খোল লৈ আহিছে, তাৰ লগে লগে সকলোৰে হাতে হাতে বিজেপিৰ পতাকা। হেঙেৰবাৰী ৰাজপথত এই মুহূৰ্তত বিহু গীতৰ জোৱাৰ উঠিছে, ঢোল খোল বাজি উঠিছে। আপুনি যিফালে চাই সেইফালে দেখিব কেৱল মানুহ আৰু তাৰ লগে লগে সকলোৰে হাতে হাতে বিজেপিৰ পতাকা দেখিব। আৰু এনেধৰণে হেঙেৰাবাৰীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিবলৈ জালুকবাৰী সমষ্টিকে ধৰি বিভিন্ন প্ৰান্তৰ বিভিন্নজন আহি সমবেত হৈছে। নাচনীসকল আছে, ঢুলীয়া আছে, খুলীয়া আছে, তাৰ লগে লগে বিজেপিৰ সমৰ্থকসকল বিভিন্ন প্ৰান্তৰ পৰা হাতে হাতে পতাকা লৈ হাতে হাতে বিজেপিৰ বিধায়ক লৈ সকলো আপুনি দেখিব। যিমান এই মুহূৰ্তত বিহু তোমাকে লগত হৈ পলাই গুচি যাম, তোমাকে লগত হৈ পলাই গুচি যাম। ঐ বকুল বৰা ধানৰ চিৰা খুৱাইছিলা, গাতে লগাইছিলা ৰঙে, মোৰে মৰমৰ নাচনী। মোক দেখিলে কেল হয় নামাত, মোৰ চকুলৈ কেল হয় নোচোৱা, নামাত নোচোৱা। কিহতো উঠিলে আৰু এনেদৰে আপুনি দেখিব চাৰিওফালে এফালে নাচনীয়ে নাচি আছে, তাৰ লগে লগে যিসকল বিজেপিৰ নেতা সমৰ্থকসকল আছে সেই সকলো সমৰ্থক ইয়াত আহি সমবেত হৈছে। সকলো এই মুহূৰ্তত যথেষ্ট উৎসাহী হৈ আছে বিজেপিৰ সমৰ্থকসকল। জালুকবাৰী সমষ্টিৰ বিভিন্নজন আছে, আপোনালোকৰ সৈতে আহিছোঁ যে কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব। আমি তেখেতক আদৰণি জনাৰ কাৰণে আমি আমাৰ বিহুসকলে আমি কাৰ্যকৰ্তা ৰৈ আছোঁ। আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় মুখ্যমন্ত্ৰী, তেখেতে আজি আমাৰ নমিনেশ্যন ছাবমিট কৰিব। গতিকে আমি সকলোৱে তেখেতৰ হৈ আমি ইয়াতে আহিছোঁ। গতিকে আমি তেখেতক আদৰণি জনাৰ কাৰণে আমি সকলোৱে ইয়াতে থিয় হৈ আছোঁ। কি ভাবে এইবাৰ জালুকবাৰী? মানে সঁচাই মানে অভূতপূৰ্ব অভিলেখ গঢ়িব এইবাৰ দাদাই, আৰু তেখেতৰ কাৰণে আমি অধিক আগ্ৰহেৰে ৰখি আছোঁ। এই বতৰ প্ৰচণ্ড বৰষুণৰ বতৰটো আমি নেওচি তেখেতৰ কাৰণে আমি ৰখি আছোঁ, আৰু আমি বিচাৰোঁ আৰু তেখেত অনাগত দিনত ভাল আৰু মানে আগতকৈ মানে 100% এইবাৰ দৃঢ় বিশ্বাস যে 100% তেওঁ পূৰ্ণ কৰিব। এইবাৰ 100% পূৰ্ণ কৰিব। মহিলাসকলকো দেখিছোঁ সকলোৰে হাতে হাতে পদুম ফুল, বিজেপিৰ পতাকা। কি ক'ব? বহুত ভাল লাগিছে, আমি দাদাক সংগ হৈ আহিব পাৰিছো, আমাৰ কাৰণে বহুত ভাগ্যৰ কথা। আৰু কি ক'ম, বহুত ফূৰ্তি লাগিছে মনত আমাৰ। জালুকবাৰীত দুৰ্গা পূজা যেন অনুভৱ হৈছে আমাৰ কাৰণে। জালুকবাৰীত কিমান ভোট পাব এইবাৰ মুখ্যমন্ত্ৰীয়ে? জালুকবাৰীত 5টা ভোট বাদে বাকী চবকেইটা পাব। 5টা ভোট? 5টা ভোট বাদ দিব আপোনালোকে, যিমান ভোটাৰ আছে তাৰ পৰা 5টা ভোট বাদ দি বাকী গোটেইখিনি দাদাই পাব। সেই 5টা কাৰ? সেই 5টা কোনোবা বিধিকা নিয়োগ বুলি নাজানো, কোন হয় চিনিয়ে নাপাওঁ, আজিলৈকে দেখাও নাই। তেখেতে চাগে পাব, তেখেতে চামচা কেইটামান আছে, একেটাই দিব বাছ। আৰু হাতত শংখ লৈ সকলো ওলাই আহিছে, সকলো আছে, মহিলাসকল আছে। কি ভাবে এইবাৰ জালুকবাৰী আপোনালোক সকলোৱে দাদাই পাব, সকলোৱে দাদাই পাব। অসমৰ ভিতৰত 1 নম্বৰ পজিশ্যনত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। 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 এইবাৰ একদম অসমত 1 নম্বৰ পজিশ্যনত আমি আমাৰ দাদাক আনিবই লাগিব আমাৰ।